ঈশ্বৰৰ প্ৰশংসা আমাৰ প্ৰভুজনৰ প্ৰশংসা আৰু নিৰাকাৰ পিছতো প্ৰভুলৈ প্ৰশংসা। মোৰ নাম সৰলা বৰুৱা। মই 20 চনত আহিছিলোঁ। এবাৰ পৰা আহিলোঁ, সাক্ষ্য দিলোঁ। এবাৰ তিনিচুকীয়া সাক্ষ্য দিলোঁ এবাৰ। কিন্তু আমাৰ যে বেমাৰবোৰ তেতিয়া আহি ভাল পাইছিলোঁ, দিব নেজানিলোঁ, পাহৰি গ'লোঁ আৰু নিদিলোঁ। এতিয়া কিন্তু বিষবিলাক আকৌ হৈছে। এই পাউখিটো বিষায়, বুকুখন বিষায়, ছাইডৰ এক্সিডেণ্ট হোৱাবোৰ বিষাই থাকে, আৰু কঁকাল বিষ, ভৰি বিষ, এইখিনি আৰু গেষ্ট্ৰিকটো আকৌ প্ৰব্লেম পাইছোঁ। আৰু শুকান কাহ এটা আছিলে, সেইটো ভাল পাইছিলোঁ তেতিয়া, এতিয়া আকৌ হৈছে মানে। আৰু এই হেমন্ত গগৈ আৰু বীৰেন্দ্ৰ সিঙৰ চালোঁ, সেইটো মোৰ ভুল হ'ল, পাপ ক্ষমা কৰে। আৰু ময়ো আগতে মানুহজনৰ লগত কাজিয়া লাগি এবাৰ ময়ো জ্বলাই লৈছিলোঁ, সেইটোও মোৰ পাপ ক্ষমা কৰক। আৰু এই ল'ৰাটো মানে প্ৰভুলে মানে হেৰি আগবঢ়াইছে, সেইটো যেন প্ৰভুৱে মানে প্ৰমোশ্যন হ'বলৈ আশীৰ্বাদ কৰক। আৰু মাটি অকণ লৈছিলোঁ, তাতো অকণমান খেলি মেলি হৈ আছে, সেই মাটিখিনি খেলি মেলিটো ঠিক হ'ব লাগে। আৰু টিউবৱেল বহাবলৈ প্ৰভু ঈশ্বৰে যেন মোক ভাল পানী উলিয়াই দিয়ে, মই ঈশ্বৰক তাকে কওঁ। নমাটিত ঘৰ। মই 18 চনৰ পৰা আহিছোঁ। শ্ৰী ৰবীন গগৈ মোৰ নাম। মোৰ ব্ৰেইনত 3 জেগা কেৰেক হৈ আছে, গতিকেলৈ দিগদাৰ কৰে। 18 চনৰ পৰা ইয়ালৈ অহাৰ কাৰণে গোটেই গাটো একদম গাঁঠিয়ে গাঁঠিয়ে বিষ, ভৰিৰ পৰা একদম মূৰলৈকে। এই 18 চনত অহাৰ পৰা মানে তেতিয়াৰ পৰা অলপ আৰাম হৈছে আৰু মানে সম্পূৰ্ণ হোৱা নাই যদিও হ'ব আৰু ভগৱানৰ কিবাত যদি প্ৰভুৱে ঠিক কৰে মানে মোটামুটি এতিয়া মই ভালে আছোঁ আৰু। ঠিক আছে, আমি চব ধন্যবাদ দিছোঁ আপোনাক সুস্থ কৰি দিয়াৰ কাৰণে। 5,101 টকা মই চান্দা দিব লৈছোঁ আপোনাৰ। তেখেতে 5,101 টকা পবিত্ৰ গৃহৰ কাৰণে অৰ্পণ কৰিছে।